তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ তাহানিৰ কোল পাৰ্ক আৰু বৰ্তমানৰ আকৰ্ষণীয় চিত্ৰলেখা উদ্যানত দেশী-বিদেশী পৰ্যটকৰ লগতে শিশু আৰু কিশোৰৰ বাবে আজিৰে পৰা আৰু ৩টা ৰোমাঞ্চকৰ ক্ৰীড়া ব্যৱস্থা ক্ৰমে স্কাই চাইক্লিং, জিপ লাইন আৰু জৰ্বিন বল আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে জিলাখনৰ আৰ্থিকভাৱে পিছপৰা ৰুক্মিণী তালুকদাৰ নামৰ এগৰাকী দুৰাৰোগ্য ৰোগীৰ স্বামী কেশৱ তালুকদাৰৰ হাতত নগদ 50,000 টকা প্ৰদান কৰাৰ উপৰি নেশ্যনেল ল ইউনিভাৰ্চিটিত নামভৰ্তিৰ সুবিধা লাভ কৰা জিলাখনৰ এক পিছপৰা অঞ্চলৰ মেধাৱী ছাত্ৰ ভাস্কৰ চৌধুৰীক 55,000 টকাৰ চেক প্ৰদানৰ উপৰি জিলাখনৰ ঢেকিয়াজুলি সমষ্টি আৰু নদুৱাৰ সমষ্টিৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ 7 গৰাকী শিক্ষাৰ্থীক বিদ্যালয়লৈ যাবৰ বাবে একোখনকৈ চাইকেল প্ৰদান কৰে। আঁচনি আমাৰ চৰকাৰে লৈছে, বহুত আমাৰ আঁচনি যদি সুফল দিছোঁ, তাৰ পাছতো বহুত গেপ থাকি যায়। গতিকে সেই গেপখিনি মাজে মাজে এজন উপায়ুক্ত হিচাপে অলপ নিজকে দুখ অনুভৱ কৰোঁ যে চব গেপখিনি ফিল আপ কৰিব পৰা নাই। গতিকে তাৰ মাজে মাজে অকণমান চেষ্টা এটা কৰি চাওঁ, যিখিনি আমি কৰিব পাৰোঁ। তো বিভিন্ন সময়ত আমাৰ বেংক থাকে, CSR প্ৰগ্ৰেম কৰিব পাৰোঁ, আমি সেইবিলাকত এটা আমি কৰি আছোঁ সেইখিনি। গতিকে সৰু সৰু নীড কিছুমান থাকে। অলপতে আমাৰ ইনষ্টেঞ্চ এটা দিব খোজোঁ, CM ছাৰ অনাবল CM ছাৰ আহিছিলে আমাৰ ইয়াতে তেজপুৰত আৰু বহুত পেটিশ্যন দিছিল। পেটিশ্যনৰ জাপটো ছাৰে লৈ গৈছিল আৰু হেলিকপ্টাৰ উঠি ছাৰ উঠি গৈছিল। হেলিকপ্টাৰ উঠি যোৱাৰ 5 মিনিট পাছতে মোৰ হোৱাটছআপত এখন এপ্লিকেশ্যন আহিছিল আৰু তাত মোৰ ইনষ্ট্ৰাকশ্যনটো আছিল যে এই এপ্লিকেশ্যনখনৰ কামটো ইমিডিয়েটলি কৰি মোক ফটোগ্ৰাফছো পঠাই দিব লাগে। প্ৰায় 500-600মান এপ্লিকেশ্যনৰ মাজত তেওঁ হেলিকপ্টাৰত গৈ থাকোঁতে অনাবল CM ছাৰে চাইছে এপ্লিকেশ্যনখনত কি আছিল। এটা সৰু ল'ৰা, প্ৰায় 13-14 বছৰীয়া ল'ৰা এটাই, ছোৱালী এজনী কৈছে যে তাইক এটা খোল লাগে আৰু এটা মই পালোঁ এটা হাৰমনিয়াম এটা লাগে। মানে মই চাইও মোৰ নিজৰ ভাল লাগি গ'ল তাৰমানে। আৰু সেইটো অনাবল CM ছাৰে হেলিকপ্টাৰত গৈ থাকোঁতে তেওঁ কিন্তু চাইছে আৰু চাই সেই দুখন তেওঁ চিলেক্ট কৰিছে, কৰি তেওঁ মোক হোৱাটছআপত দিছে যে সেইকেইটা ইমিডিয়েটলি কিনি দিব লাগে। আৰু মই লগে লগে তেওঁক ফোন কৰি মাতি খোলটো কিনাই দিছোঁ। মানে মোৰ নিজেও দি কিবা এটা বেলেগ ধৰণৰ ফিল এটা হৈছে যে এজনী ছোৱালীয়ে খোল এটা বিচাৰিছে, তাই খোলটো লৈ তাই 14 বছৰীয়া আমাৰ ছোৱালী আৰু এটা ল'ৰা আছিলে সেই হাৰমনিয়াম বিচাৰি আহিছিলে। আমি তাক কৰোঁ। গতিকে এই সৰু সৰু নীড যে মানে হাৰমনিয়াম এটা নীড মানুহৰ থাকে, খোল এটা নীড মানুহৰ থাকে, সেইটো নীড পূৰণ কৰিব নোৱাৰে। আৰু সেই নীডটো পূৰণ কৰি দিব পাৰিলে মনটো ভাল লাগি যায়।